আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেণ্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ Hello everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আকৌ আমি আগৰ নিচিনাকৈ আমি ডিএইচএছ ৰ বা ডিএমইৰ তাৰ গোটেইকেইটাৰে কেইটামান মক কুৱেশ্যন হ'ব গ'লে আমাৰ এক্সামৰ অৰিয়েণ্টেড কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে কেনেকুৱা কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰো তেনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন আমি ডিছকাশ্যন কৰি আহিছো আজি আমাৰ সেইটো সিৰিজৰে 5 নম্বৰ ক্লাছ হ'ব আকৌ আমি আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন আজিৰ ক্লাছটোত প্ৰেক্টিছ কৰো চাই লওঁ কিমানজনে কিমানটা পাৰা সকলোৱে ট্ৰাই কৰিবা কুৱেশ্যন কেইটা প্ৰথমতে নিজৰ ফালৰ পৰা সলভ কৰাৰ আৰু লাষ্টতহে কি কৰিবা তোমালোকে এনসাৰটো মিলিছে নে নাই বা মেথডটো তোমালোকে পাহৰিছা যদি এবাৰ চাই ললে হ'ল ষ্টাৰ্টিংত তোমালোকৰ ফালৰ পৰা ট্ৰাই কৰা এটা প্ৰথম কুৱেশ্যনটো হৈছে এইটো যেটো মই হোমৱৰ্ক দিছিলো লাষ্ট ক্লাছত এইটো হোমৱৰ্ক আছিলে সকলোৰে তো এই কুৱেশ্যনত কৈছেনো কি এটা যদি কুৱেশ্যনটো ভালদৰে পঢ়া যায় এটা আমাক কৈছে দা এভাৰেজ অফ 12 নম্বৰ ইজ 15 12টা সংখ্যাৰ এভাৰেজ দিয়া আছে কুৱেশ্যনবিলাক খুব ইজি কুৱেশ্যন হ'ব আমি কম সময়ৰ ভিতৰত প্ৰেক্টিছ কৰি পেলাই আমি ক্লাছটো খতম কৰিম এনেকুৱা নহয় যে ক্লাছটো বেছি দীঘলীয়া কৰাৰ প্ল্যান আছে একো প্ল্যান নাই তেনেকুৱা যিমান মিনিট হয় 15-20 মিনিট যি হয় সেইখিনি সাফিচিয়েন্ট And the average of 12 number is 15 if each number is increased by 1 আৰু এনেকুৱা ধৰণৰ কনসেপ্ট আমি অলৰেডি শিকি থৈছো যদি কেইটামান সংখ্যাৰ এভাৰেজ আমাক দিয়া থাকে আৰু প্ৰতিটো সংখ্যা এভৰি টাৰ্মৰ লগত কিবা এটা যদি যোগ কৰা হয় বা কিবা এটা বিয়োগ কৰা হয় লগতে কিবা পূৰণ বা হৰণ এনেকুৱা ধৰণৰ সিচুৱেচন ক্ৰিয়েট হলে আমি কি কৰিব পাৰো ডাইৰেক্টলি এভাৰেজৰ লগত সেই এফেক্টটো কৰিলে হ'ল যোগ কৰিব দিলে যোগ কৰি দিবা এভাৰেজৰ লগত বিয়োগ কৰিব দিলে এভাৰেজৰ পৰা বিয়োগ কৰিবা পূৰণ কৰিব দিলে এভাৰেজৰ লগত পূৰণ আৰু হৰণ কৰিব দিলে এভাৰেজটো তোমালোকে হৰণ কৰিব লাগে যদি হে ইচ টাৰ্ম বুলি কয় এটা আমাক কি কৈছে ইফ ইচ নাম্বাৰ বুলি কৈছে ইজ ইনক্ৰিজড বাই 1 মানে প্ৰতিটো সংখ্যা এক বঢ়াব অৰ্থাৎ তাৰ মিনিংটো হৈছে নিউ এভাৰেজ হৈ যাব পুৰণা এভাৰেজৰ লগত +1 ফাইনালি আমাৰ आंसर আহি গল 16 ডাইৰেক্টলি आंसर আহি গল হয় নে 5 সেকেন্ডৰ কাম যদি হে কনসেপ্টটো আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন ইয়াৰে কি কোৱেশ্চন the average of 24 number is 73 24টা সংখ্যাৰ আমাক এভাৰেজ দিয়া আছে 24টা সংখ্যাৰ এভাৰেজ কিমান 73 if each number is diminished মানে কি হয় কমাই দিছে ঠিক আছে কিমান 4 কমাই দিছে 24টা সংখ্যাৰ এভাৰেজ দিয়া আছে 4 কমাই দিছে নতুন এভাৰেজ কি হ'ব আগৰ কনসেপ্টটো নিচিনা হুবহু সেম কনসেপ্ট ইয়াৰে কি কৰিম এভাৰেজৰ পৰা 4 বিয়োগ অৰ্থাৎ 69 will be our correct answer ডাইৰেক্টলি आंसर আহি গল 5 সেকেন্ডৰ আমাৰ এই ক্লাছটো আৰম্ভ হবা 2 মিনিটও হোৱা নাই আৰু আমি এতিয়ালৈকে দুটা কোৱেশ্চন সলভ কৰিলো যি কেইটা আমাৰ এটা সৰু কনসেপ্ট এটা সোমাই আছে আৰু এই কনসেপ্টটো মনত ৰাখিলে মানে এক্সামতো কি হ'ব কিবা নহয় কিবা ক্ষেত্ৰত নিশ্চয় হেল্প কৰিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে the average age of 40 students is 20 years 40 জন ছাত্ৰৰ গড় বয়স আমাক দিয়া আছে 20 বছৰ 40 জন ছাত্ৰৰ 20 বছৰ গড় বয়স if age of each student is multiplied by 2 এটো মাল্টিপ্লাইড বুলি কৈছে মানে কনসেপ্টটো আগৰ নিচিনাই ইয়াৰে জাস্ট অলপমান এজ কৈছে 40 ষ্টুডেন্টৰ কথা কৈছে মিছাৰে কোৱেশ্চনটো অলপমান বেলেগ কৈ কৈছে ইয়াৰে কি কৈছে অসমীয়াটো বহি চালে লিখিবা 40 জন ছাত্ৰৰ গড় বয়স 20 বছৰ যদি প্ৰতিজন ছাত্ৰৰ বয়স 2 ৰে গুণ কৰা হয় মানে পূৰণ কৰা হয় তেন্তে নতুন গড় কিমান হ'ব তো নতুন গড়ৰ কাৰণে আমি কি কৰিম যেটো ওল্ড এভাৰেজ আছে ওল্ড এভাৰেজ যেটো পুৰণা গড় দিয়া আছে সেই গড়ৰ লগত 2 এটা পূৰণ কৰিব লাগে তো ফাইনালি আমি आंसर কিমান পাই যাম 40 ষ্টুডেন্টৰ 20 বছৰ আছিল অৰ্থাৎ 20 পূৰণ 2 কৰিলে তোমালোকৰ সাগে आंसर মোতকৈ আগতেই আহিছে 40 will be our correct answer next question ফালে আহিছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চনৰ आंसर কিমান জনে ইনস্ট্যান্টলি কম সময়ৰ ভিতৰত ডাইৰেক্টলি দিব পাৰিব আৰু এই ক্লাছ কেইটা লাহে লাহে মই কি কৰিব গৈ আছো আমাৰ যেটো ডিএমইৰ কাৰণে প্ৰেক্টিস ক্লাছ আছে এইটো অকনমান আমি স্পিডত কৰিম বা অকনমান আমি টাইম কম কৈ লম আৰু এই টাইম যিখিনি কম কৈ লোৱা গল বা যিখিনি টাইম আমাৰ বাছি গল সাপোজ আমাৰ ইউটিউবৰ কাৰণে 1.5 ঘন্টা আমি ক্লাছ কৰিব পাৰো ঠিক আছে 1.5 ঘন্টা ক্লাছৰ ভিতৰত যদি আমি প্ৰেক্টিসৰ নামত 20 মিনিটৰ আমাৰ প্ৰেক্টিসখিনি হৈ যায় তেতিয়াহলে আমি 1 ঘন্টাৰ এটা এক্সট্ৰা ক্লাছ লব পাৰিম যত আমি কনসেপচুৱেল কথাখিনি আলোচনা কৰিব পাৰিম ম্যাথছ কনসেপচুৱেলি এটা ইয়াতে এইটো ক্লাছত বাৰু আমি বেছি কনসেপ্টৰ ফালে যোৱা নাই যেটো প্ৰেক্টিস ক্লাছ চলি আছে বাকি এটা বিলিভাৰ্স বেটচ আছিলে সাগে গম পোৱা তোমালোকে হেতু বেটচ আমি শৰ্টলি আৰু এবাৰ স্টাৰ্ট কৰিব গৈ আছো ফ্ৰী বেটচ হয়
বেছি চিন্তা কৰিব নালাগে ঠিক আছে সেইটো বেটছত তোমালোকে জয়েন কৰিলে জয়েন মানে কি আৰু ক্লাছ কেইটা চাই থাকিলে হ'ল ইউটিউবত আহিয়ে থাকিব তোমালোকে চাগে ৰেগুলাৰলি ইকুইপাত ভিজিট কৰিয়ে আছা তো ভিজিট কৰি থাকিলে গম পায়ে যাবা লগতে তোমালোকে টেলিগ্ৰাম চেনেল ইকুইপাতৰ টেলিগ্ৰাম চেনেল হওক বা মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিলেও সেই ক্লাছ কেইটা যেতিয়া ভিডিঅ' আপলোড হ'ব লগে লগে গম পায়ে যাবা আৰু সেইকেইটা চাগে মোষ্ট প্ৰবলি মই লাইভ ক্লাছ এটেণ্ড কৰিম চ' তোমালোকৰ ডাউটছখিনি একদম ৰিয়েল টাইমত আমি ক্লিয়াৰ কৰিব পাৰো সেইকেইটা ক্লাছত যিখিনি ক্লাছ কৰিব বুলি মই কৈ আছো সেইটোত আমি অকল কনচেপচুৱেল কথাখিনি আলোচনা কৰিম বা আমি থিয়ৰি বেছড মেথছৰ এইটো হৈছে প্ৰেক্টিচ এইটো লাষ্ট ষ্টেপ ক'ব গ'লে আজি আমি যোনটো কাম কৰিছো এইটো একদম শেষত কৰা কাম আৰু যিটো কনচেপচুৱেল থাকে যিটো পঢ়িব লগা বস্তু থাকে সেইটো আমাৰ ষ্টাৰ্টিঙত থাকে ঠিক আছে তো যদি কাৰোবাৰ একদমেই নলেজ নাই একদমেই ধৰি লোৱা আগতে মেথছত টান পাই আছিলো তোমালোকৰ কাৰণে বেষ্ট ক্লাছ এইটো হয়তো এনেকুৱা লাগিব কেনেকে কৰিলে ধপকে এনচাৰটোহে আহিল এনচাৰটো আহা দেখিলো সময় কম লগাও দেখিলো মই লেকচাৰ মাৰি থকাও দেখিলা কিন্তু এনচাৰটো বুজি নাপালো হয় নে এইটো ক্লাছত তেনেকুৱা ইছ্যু হয় যদিহে পঢ়া নাই ভালদৰে এতিয়া এইটো কুৱেশ্যনত যদি আমাক কৈছে এভাৰেজ উলিয়াব আমি বহুত কেইটা অপচন আছে আমি গোটেইবিলাক যোগ কৰিব পাৰো যোগ কৰি কি কৰিম আছে কিমানটা সংখ্যা আছে ইয়াতে 6টা সংখ্যা আছে 6 হৰণ আৰু এটা অপচন আছে এইটো হৈছে শৰ্ট ট্ৰিক আৰু শৰ্ট ট্ৰিকটো কেনেকুৱা আমি চাব লাগে ইয়াতে সকলোতকৈ ডাঙৰ সংখ্যা কোনটো ইয়াৰে সকলোতকৈ ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা হৈছে 85 আৰু সকলোতকৈ সৰু সংখ্যা কোনটো সেইটো হৈছে 48 আমি কি কৰিব লাগে এই সংখ্যা দুটাৰ একদম মাজত মিডিল কিবা এটা এনেকুৱা সংখ্যা তোমালোকে ধৰি লোৱা যিটো এভাৰেজ হ'ব পাৰে জাস্ট ইমেজিন কিবা এটা ধৰি ললে হ'ল ইয়াতে যদি আমি এজিউম কৰো যে এইটো আছে 40 এইটো আছে 85 ইয়াৰ মাজত এভাৰেজ কিমান হ'ব এপ্ৰক্সিমেটলি 70 আমি ল'ব পাৰো আমি কৈ দিলো যে এই সংখ্যা কেইটাৰ এভাৰেজ কিমান 70 যদি 70 ইহঁতৰ এভাৰেজ হয় তেতিয়াহলে ইহঁতৰ যিটো ডিফাৰেন্স ওলাব ইয়াতে যিটো ডিফাৰেন্স ওলাব সেই ডিফাৰেন্সটো কি হ'ব ডিফাৰেন্সটো যোগফল 0 হ'ব লাগিব তো তোমালোকে এটা ডিফাৰেন্স কেইটা চাই যোৱা এটা 75 টো 70 কৈ কিমান আগুৱাই আছে +5 এটা আগুৱাই আছে 64 টো কি হৈছে -6 এটা কমি আছে 70 টো কি হৈ আছে মাইনাস প্লাস মাইনাস কি হ'ব 0 হ'ব এতে +0 লিখি থলেও প্ৰবলেম নাই 66 টো কি হ'ব 66 টো -4 85 টো কিমান আছে +15 15 আগুৱাই আছে ঠিক আছে আৰু 48 টো কি হ'ব কিমান হ'ব 50 60 70 -22 হৈ গল তো আমি গোটেই কেইটা সংখ্যাৰে মাজৰ গ্যাপটো উলাই ললো আমি কি কৰিছো এই সংখ্যা কেইটা ইয়াৰে যিকেইটা সংখ্যা লিখা আছে এই সংখ্যা কেইটা আৰু 70 ৰ মাজত কিমান ডিফাৰেন্স আছে বা 70 তকৈ এই সংখ্যা কেইটা কিমান কমি আছে বা কিমান বাঢ়ি আছে আৰু ইয়াতে আমি যিকেইটা সংখ্যা পালো এই সংখ্যা কেইটা আমি এতিয়া কি কৰিব লাগে সিম্পলি যোগ কৰিব লাগে যদি যোগ কৰো আমি দেখা পাম ইয়াতে আছে 5 ইয়াতে আছে 15 15 আৰু 5 যোগ কৰিলে কিমান হ'ব 20 আৰু 20 ৰ পৰা 22 গুচি গলে কি থাকে 20 ৰ পৰা 22 গুচি গলে -2 থাকিব হয়নে তো ইয়াতে আছে -2 ইয়াতে -4 ইয়াতে -6 টোটাল কিমান আছে 6 4 10 11 12 মানে -12 এটা ৰৈ গৈছে যিহেতুকে 12 এটা ৰৈ গৈছে -12 ন আমি কি কৰো এভাৰেজৰ ক্ষেত্ৰত এটা কথা আৰু মনত ৰাখিব লগা এভাৰেজে সদায় সকলোৰে তাতে সমান থকাটো বিচাৰে মানে এই 12টো আমি কিমান জনৰ মাজত ভগাব লাগিব কিমানটা নাম্বাৰ আছে 6টা সংখ্যা আছে মানে 6 জনৰ মাজত ভগাব লাগিব আৰু 6 জনৰ মাজত ভগালে আমি দেখিম এইটো 6 ৰে হৰণ কৰিলে -2 আহিব অৰ্থাৎ -2 টো আমি ইয়াতে ইয়াৰ লগত ক্যালকুলেট কৰিব লাগিব অৰ্থাৎ -2 কৰি দিয়া 68 will be our correct average এটা হয়তো আজি মই বুজাই আছো কাৰণে অকমান টাইম লাগিছে কিন্তু যেতিয়া তোমালোকে এইটো ভালদৰে বুজি পায় এক্সামত ইউটিলাইজ কৰিবা তোমালোকে এইটো এনসাৰ যিসকলে যোগ কৰি উলাবলৈ যাব সিহঁততকৈ বেছি ইজিলি আহিব ডাইৰেক্টলি এনসাৰ আহিব ভুল হোৱাৰ সম্ভাৱনা খুব কমি যাব কাৰণ ক্যালকুলেশনটো বহুত সৰু হয় ইয়াতে যদি তোমালোকে মন কৰা ইয়াতে মই যেতিয়া ক্যালকুলেশন কৰিছো কিমান সৰু সৰু সংখ্যা আছে 15 22 6 5 এনেকুৱা সৰু সৰু সংখ্যা কিন্তু যদি তোমালোকে এই গোটেইবিলাক যোগ কৰিব যোৱা অবিয়াসলি এটা ডাঙৰ সংখ্যা আহিব যত সিলি মিস্টেক হোৱাৰ চান্সও বাঢ়ি যায় সদায় ট্ৰাই কৰিবা যিকোনো ক্যালকুলেশন কৰাৰ অকনমান সহজ ওয়েত যদি কৰিব পাৰি যেনেকৈ সৰু সৰু নাম্বাৰৰ ক্যালকুলেশন তোমালোকক যদি মই আজি কোৱেশ্চন কৰো 2 পূৰণ 50 ডাইৰেক্টলি এনসাৰ দিবা যদি মই কওঁ 2 পূৰণ 72 হেইটো তোমালোকৰ এনসাৰ আহিব 2 পূৰণ 72 হলে বহুত ইজি 72ক দুগুণ কৰি দিম ন কিন্তু প্ৰবলেম কেতিয়া আহিব যদি 17 পূৰণ 72 বুলি কওঁ বুজি পালা তো আমি ট্ৰাই কৰিব লাগে যিকোনো এটা ক্যালকুলেশন যদি পসিবল যদিহে পসিবল আমি সৰু বনাব লাগিব আদাৰৱাইজ নবনালেও চলি যাব এনেকুৱা নহয় যে সৰু বনাবই লাগিব কিন্তু কথাটো হল কি যদি পসিবিলিটি আছে আমি বনাব লাগে যাতে এক্সামত আমাৰ ভুল হোৱাৰ চান্সটো কমি যায় আমাৰ সিলি মিস্টেক হোৱাৰ চান্সটো একদম নাল হৈ যায় সেইটো বস্তু আমি মাইন্ডত ৰাখিম ওকে স্টাৰ্ট কৰিছো নেক্সট কুৱেশ্যনৰ সৈতে এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা কৈছে ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 50 নেচাৰেল নাম্বাৰ খুব ইজি কুৱেশ্যন ন দেখি পেলাই ভাল লাগি গৈছে এনেকুৱা কুৱেশ্যন এক্সামত আহিলে কোনেনো বেয়া পাব কিন্তু লগতে মনত ৰাখিব লগা কথা এনেকুৱা কুৱেশ্যন কোনো ভুল নকৰে যদি কিবা কাৰণত বাই চান্স ভুল হয় ন তোমালোকে সিলেকশনৰ পৰা বহুত দূৰত আহি যাবা এইটো কুৱেশ্যন সবৰে কাৰেক্ট যাব ঠিক আছে তো আমি কৰিব কি লাগে ফাৰ্স্ট টাইম প্লাস লাস্ট টাইম প্ৰথম পদ কি আছে 1 প্লাস 50 ডিভাইডেড বাই 2 কিছুমানৰ কি জানি আনসাৰ লগে লগে আহি গৈছে 25.5 will be our correct answer হয় নে নাই নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এনে কৈছে প্ৰথম 10টা সংখ্যাৰ বৰ্গৰ ঘৰ বিচাৰক ওকে find the average of squares of the first 10 numbers প্ৰথম 10টা সংখ্যাৰ বৰ্গৰ
বৰ্গৰ এভাৰেজ এটা স্কোয়াৰৰ আমি যেতিয়া এভাৰেজ উলিয়াবলৈ যাম প্ৰথমতে সাম উলিয়াব লাগিব যে প্ৰথম 10টা সংখ্যাৰ বৰ্গৰ যোগফল কিমান তো যোগফলৰ ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল n - 1 n whole into n - 1 divided by 2 whole square আছিল ন n whole into n - 1 ইয়াতে n এটা ৰুট লাগিব এক্সট্ৰা এটা n whole into n - 1 divided by 2 whole square আছিল আমাৰ ফৰ্মুলা এটা যদি এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰো আমি কিমান দেখা পাম এৰে 10 আছে 10 10 ৰ পৰা 1 গলে 9 তো 9 গুণ কিমান 90 90 divided by 2 আৰু ইয়াতে থাকিব স্কয়াৰ তো 90 2 ৰে হৰণ কৰিলে 45 স্কয়াৰ 45 স্কয়াৰ হলে কি হয় মনত আছে না নাই যদি এককৰ ঘৰত 5 থাকে সেইটোৰ স্কয়াৰ কৰাৰ কাৰণে আমাৰ হাতত ধেৰ টেকনিক আছে যদিহে ৰেগুলাৰলি ক্লাস কৰি আছিলা নিশ্চয় আনসাৰ উলিয়াব পাৰিবা কি হ'ব আনসাৰ আমি কি কৰিম 4 ৰ পাছত কোন আহে 5 5 4 গুণ 20 আৰু 5 5 গুণ কিমান 25 দ্যাটস ইট সদায় মনত ৰাখিবা যদি এককৰ ঘৰত 5 আছে তেতিয়া হলে তাৰ এনসাৰৰ যোনটো এনসাৰৰ এককৰ ঘৰ আৰু দশকৰ ঘৰ থাকিব তাতে 25 এ থাকিব 25 ৰ বাহিৰে বেলেগ নাথাকে ইয়াতে তোমালোকক দি দিলো 75 স্কয়াৰ কি কৰিব লাগে ইয়াতে 25 ৰাখি দিয়া 7 ৰ পাছত কোন আহে 8 7 8 গুণ 56 এইটো আমাৰ আনসাৰ ঠিক আছে তো এটা আমি গম পাই গলো 2025 আমাৰ কি ওলাই গল যোগফল এইটো হৈছে যোগফল আমাক কি উলিয়াব দিছে এভাৰেজ এভাৰেজ উলিয়াবলৈ হলে কি কৰিব লাগিব যিমানটা সংখ্যাৰ যোগফল সেইটোৰে হৰণ sum divided by number of data number কিমানটা আছিল সংখ্যা কিমানটা আছিল 10টা আছিল অৰ্থাৎ 2025 ক আমি যেতিয়া 10 ৰে হৰণ কৰিম কি হ'ব এটা দশমিক আহি যাব অৰ্থাৎ কাৰেক্ট আনসাৰ আহি গল 202.5 আশা কৰো বুজি পাল ক্লিয়াৰ সকলোৰে এইখিনি স্পিড হয় না নাই যেটা ৰেগুলাৰলি ক্লাস ভিজিট কৰা যায় নিশ্চয় আনসাৰ বিলাক বহুত সোনকালে বহুত ইজিলি নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আহিব এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আমাক দিয়া আছে if 12x কি দিয়া আছে 12x plus 12y is equal 108 then find the average of x and y okay x and y এভাৰেজ উলিয়াব দিছে তো এভাৰেজ উলিয়াবলৈ হলে কোনু কি এভাৰেজ উলিয়াবৰ হলে প্ৰথম কামটো হৈছে x আৰু y যোগফলটো উলিয়াব লাগিব আৰু হৰণ কৰিব লাগিব 2 ৰে হয় নে নাই এইখিনিলৈকে সকলোৰে ক্লিয়াৰিটি আছে তো ইয়াতে যদি আমি চাওঁ ইয়াতে 12 টো কমন লব পৰা নাযাব জানো নিশ্চয় যাব তো 12 টো কমন লৈ দিয়া না 12 টো যদি কমন লৈ দিয়া হয় ইয়াতে আমি দেখা পালো 108 এটা 12 ৰে যদি তোমালোকে এইটো কাটিব ইচ্ছা কৰে কিমান বাৰ যাব 8 বাৰ যাব যাব না নাই 80 হৈ গল আর 2 হল 12 গুণ নহয় 12 9 গুণ 108 ন 12 9 গুণ 108 তো 9 বাৰ গুছি গল তো x + y আমাৰ কিমান আহি গল x + y আহি গল 9 আৰু x + y ভ্যালুটো আহিল মানে কি এটো চোৱা 2 ৰে হৰণ কৰিব লাগে ন এটা তোমালোকে সিম্পলি কি কৰিব লাগে 9 divided by 2 অৰ্থাৎ 4.5 will be our correct answer জাস্ট থিংকিংৰ কথা হয় না থিংকিংটো কেনেকুৱা কিমানখিনি ভালদৰে পঢ়িছো কিমানখিনি ভালদৰে পঢ়িছো এই সৰু সৰু পইণ্টছ বিলাক যদি সৰু সৰু পইণ্টছ বিলাক ভালদৰে পঢ়িছো এনসাৰ উলিয়াবলৈ আমাৰ কোনো এটা কোৱেশ্চনতে কেতিয়াও আমাৰ প্ৰবলেম নহয় হয় না আৰু যদি কিবা উল্টা উল্টা কাম কৰি আছো যেনেকৈ জানুৱাৰী মাহটো দুগৰি বিয়া খাই ঘূৰি আছো বোলে তাৰ পিছত আহি পেলাই এইটো ক্লাস চালো হে ফালতু পঢ়াই নিচ্ছাটোৱে হয় না এটা ডিসলাইক মাৰি থৈ গুচি গলা হয় নাই মানে কি হয় ৰিগ্ৰেট হ'ব এটা টাইমত বেটাৰ ভালকে পঢ়া যিখিনি এদিন এক্সামলৈকে টাইম আছে Okay, next question ফালে আহিছো এটো কোৱেশ্চনত কি কৈছে চোৱা average of 6 numbers is 66 ছয়টা সংখ্যাৰ এভাৰেজ আমাক কিমান দিয়া আছে 66 if 5 numbers 5 of the numbers be ইমান পাঁচটা সংখ্যা আমাক দি দিছে ওকে আমাক কৈছে find the 6 number এইটো উলিওৱাৰ টেকনিকটো ধেৰ আছে তাৰ ভিতৰত সকলোকৈ সহজ টেকনিকটোৰ ফালে প্ৰথমতে আহিছো আমাক ইয়াতে পাঁচটা সংখ্যা দি দিছে কি সংখ্যা দিছে মেইন লিখি লও ইয়াতে 54 দিছে 64 দিছে তাৰ পিছত দিছে 75 তাৰ পিছত দিছে 67 আৰু তাৰ পিছত আমাক এটা দিছে 45 মানে এইকেইটা হৈছে পাঁচটা সংখ্যা আৰু এটা সংখ্যা আছে x সেইটো আমাক উলিয়াব দিছে যে x টো হ'ব কি আৰু লগতে কোৱেশ্চনত আমাক কি কৈছে ইহতৰ এভাৰেজটো দিয়া আছে এভাৰেজ কিমান 66 আমি সকলোৱে জানো যদি ইহতৰ এভাৰেজ 66 হয় যদিহে ইহতৰ এভাৰেজ 66 হয় তেতিয়া হলে ইহতৰ তলত যিকেইটা সংখ্যা আহিব মানে ইহতৰ পাৰ্থক্যখিনি সেই পাৰ্থক্যখিনি যোগফল কিমান হ'ব 0 পাৰ্থক্যখিনি যোগফল কিমান হ'ব 0 হ'ব তো গ্যাপটো ওলাই লোৱা 66 আৰু 54 কিমান কমি আছে 54 টো কিমান কমি আছে 12 কমি আছে তো -12 12 কমি আছে মানে 66 ৰ পৰা 12 বিয়োগ কৰিলে 54 পাম কিমান কমি আছে এটো -2 75 টো কি হৈছে বাঢ়ি আছে কিমান বাঢ়ি আছে +9 67 টো কি হৈছে +1 এক এটা বাঢ়ি আছে 45 টো কি হৈছে কমি আছে 55 65 -21 -21 কুইছ এটা কমি আছে ঠিক আছে কুইছ এটা যোগ কৰিলে কি হ'ব 66 পোৱা যাব এটা আমি এইখিনি লৈকে তো গম পালো আমি গোটেইকেইটা গ্যাপ গম পালো এটা আমি কৰিব কি লাগে আমি এইখিনি ক্যালকুলেট কৰি চাও কিমান হ'ব চোৱা -+10 +9 আৰু +1 মানে +10 +10 যদি ইয়াৰ পৰা গুছি যায় -11 থাকিব ঠিক আছে এটা কিমান ৰৈ গল ইয়াতে আছে -12 ইয়াতে আছে -2 ইয়াতে আছে -11 টোটাল কিমান হল 10 20 আৰু 25 তো -25 তো -25 আমাৰ ৰৈ গৈছে আমি সকলোৱে জানো যদি হে 66 কাৰেক্ট এভাৰেজ হয় যদি হে শুদ্ধ গড় 66 হয় তেতিয়া হলে ইয়াতে x ৰ ভ্যালুটো ইয়াতে আমাৰ যিকেইটা গ্যাপ আছে এই গ্যাপ কেইটাৰ যোগফল কিমান হ'ব লাগে এই গ্যাপখিনিৰ যোগফল 0 আহিব লাগে 0 আহিছে জানো
আহা নাই -25 আছে তো আমি x ৰ তলত এনেকুৱা কি সংখ্যা ৰাখিম যাতে যোগফলটো 0 আহে তো আমি সকলোৱে গম পাওঁ যে ইয়াতে +25 ৰাখিব লাগিব +25 মানে আলটিমেটলি 66 ৰ লগত 25 টো যোগ তো যোগ কৰি দিয়া 66 +25 হৈ গ'ল এনসার আহি গ'ল তোমালোকৰ 60 70 80 90 91 91 will be our correct answer ঠিক আছে 91 আমাৰ এনসার আহি গ'ল এটা এই মেথডটোত আমি গোটেইকেইটা কুৱেশ্যনে আজি যিমানখিনি কৰিছো এভাৰেজৰ এনেকুৱা ধৰণৰ কুৱেশ্যন গোটেইখিনি এইটো মেথডতে কৰিছো তো এই মেথডটো যদি কোনোবাই নাজানা যদি কোনোবাৰ মোক লাগে তে এইটো মেথডৰ এটা ক্লাছ কৰি দিয়ক তেতিয়ালে কমেন্ট বক্সত এবাৰ জনাই দিবা তেতিয়ালে মই 2-3 মিনিটৰ ক্লাছ হ'ব 5 মিনিটৰ ক্লাছ হ'ব ধৰি লোৱা 5 মিনিটৰ মই এবাৰ কনসেপ্টটো আপলোড কৰি পেলাই দি দিম ঠিক আছে 5 মিনিট চাই ল'বা এই কনসেপ্টটো ধুনীয়াকৈ বুজি পাই যাবা যদি কাৰোবাৰ ডাউট আছে আৰু যদি বোলে কমেন্ট বক্সত জনোৱা নাই তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই জনাব পাৰা টেলিগ্ৰাম চেনেলটো তোমালোকে জয়েন কৰি পেলাই তাত তোমালোকে মেছেজ মোক পঠাই থলে হ'ল ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা তাত গৈ পেলাই এবাৰ জনাই দিবা যে এভাৰেজৰ এই যোনটো ট্ৰিকি মেথড আছে এইটো এবাৰ বুজাই দিও ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা তাত গৈ পেলাই জয়েন কৰি মোক জনাই দিবা এবাৰ ঠিক আছে এই মেথডটোৰ এটা ক্লাছ এটা বনাই দিম আছে অলৰেডি বনোৱা যদি তোমালোকে সেইবিলাক বিচাৰিব ইচ্ছা নাই এবাৰ জনাই দিবা মই এটা ক্লাছ বনাই দিম ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইফ a b c d e are 5 consecutive odd number সরি খুব কনসেপচুয়াল কোৱেশ্চন খুব ইজি কোৱেশ্চন যদিহে ভালদৰে গুৰুত্ব দিয়া আদাৰৱাইজ কিন্তু খুব টান কোৱেশ্চন ঠিক আছে ইয়াতে কৈছে ইফ a b c d e are 5 consecutive odd number what will be their average যদি এই পাঁচটা ইয়াৰে পাঁচটা সংখ্যাৰ কথা কৈছে a b c d e এই পাঁচটা সংখ্যা ইহত যদি কনজিকিউটিভ অড নাম্বাৰ মানে ক্ৰমিক অযুগ্ম সংখ্যা আৰু এই ক্ৰমিক অযুগ্ম সংখ্যা কেইটাৰ আমাক গড় কি আহিব হেতু সুধিছে এভাৰেজ কি হ'ব ইহতৰ তো এভাৰেজৰ কাৰণে কৰিমনো কি a b c d e ক্ৰমিক পাঁচটা অযুগ্ম সংখ্যা তেওঁলোকৰ গড় কিমান হ'ব এটো 7 নহয় ৰে কোৱেশ্চন মাৰ্ক গড় কিমান হ'ব এইটো কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে জানিব লাগিব এভাৰেজ টু কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ আহে কেনেকে মই যদি ইয়াতে তোমালোকক কও পাঁচটা সংখ্যা আছে ঠিক আছে পাঁচটা সংখ্যা মই কৈ দিলো পাঁচটা সংখ্যা ক্ৰমিক সংখ্যা ইয়াতে মই কৈ দিলো 5 6 7 8 9 এইকেইটা হৈছে পাঁচটা সংখ্যা এটা এই পাঁচটা সংখ্যাৰ এভাৰেজ কি আহিব যদি তোমালোকে ক্যালকুলেট কৰা বা তোমালোকে যদি কনসেপচুয়ালি অকনমান হলেও তোমালোক ষ্ট্ৰং হয় তোমালোকে সদায় মনত ৰাখিবা যদি আগতে জানা নাছিলা তেতিয়ালে আজি এইটো কথা ভালদৰে চাই লোৱা যদি ক্ৰমিক সংখ্যাৰ এভাৰেজৰ কথা কয় তেতিয়াহলে তাৰ মাজৰ যিটো সংখ্যা আছে সেইটো এভাৰেজ হয় ৰাখিবানে মনত ক্ৰমিক সংখ্যাৰ যদি এভাৰেজৰ কথা কয় সেই মাজৰ সংখ্যাটোকে আমি কি বুলি কওঁ এভাৰেজ বুলি কওঁ এটা ইয়াতে আমাক এইকেইটা ক্ৰমিক সংখ্যা বুলি কৈছে নে নাই আৰু এইকেইটাৰ এভাৰেজ সুধিছে ইয়াৰে মাজত কোন আছে a b d e মাজত কোন আছে c মানে आंसर কি হৈ গল c ডাইৰেক্টলি आंसर আহি কিমান টাইম লাগিল হয়নে এটা কিছুমানে কব হ্যাকার বুলি হয় হ্যাকারে হয় আমি ডাইরেক্টলি आंसरটো আহি গল নে নাই c আহি গল আমাৰ ডাইরেক্টলি आंसर নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ট্ৰাই কৰা এতিয়া সেম টাইপ অফ কোৱেশ্চন এইটো কোৱেশ্চনৰ आंसर মোক কমেন্ট বক্সত লাগে সকলোৱে দিব লাগিব ঠিক আছে সকলোৰে পৰা এটাই আশা এইটো কোৱেশ্চনৰ आंसर তোমালোকে কমেন্ট বক্সত দিব লাগে ওকে এইটো কোৱেশ্চনৰ आंसर তোমালোকে কমেন্ট বক্সত দিব লাগে পাৰিবা নে নাই এইটো কোৱেশ্চন নিশ্চয় সকলোৱে কমেন্ট বক্সত জনাই দিলে হ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো খতম তো আজি ক্লাছটো আমাৰ ইয়াতে খতম হৈ গ'ল ক্লাছটো বহুত শৰ্ট হৈছে সকলোৰে কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান ডিজাইন কৰা গৈছিলে বেলেগ একো নাই এতিয়া আমি মই কলো যে আমি নেক্সট যেতিয়া ইউটিউব লাইভ লম তেতিয়া আমি এটা লাইভ ক্লাছ লম লাইভ ক্লাছত আমি অকল কনসেপচুয়াল কথাখিনি আলোচনা কৰিম আৰু ৰেকৰ্ডিং ক্লাছ যেটো আপলোড কৰা হ'ব হেতু 15-20 মিনিট বা আধা ঘণ্টাৰ ক্লাছ এটা আপলোড কৰা হ'ব যত আমি অকল কোৱেশ্চন সলভ কৰিম ঠিক আছে অকল কোৱেশ্চন সলভৰ কাৰণে আমি ৰেকৰ্ডিং ক্লাছটো আপলোড কৰিম তাৰ আমাৰ 15 মিনিটত এপ্ৰক্সিমেটলি 20টা কোৱেশ্চন হৈ যায় আৰু এদিনত 20টা কোৱেশ্চন কৰা মানে টপিক ওয়াইজ খুব ইম্পৰ্টেন্ট এনাফ তাতকৈ বেছি আৰু চাব লগা নাথাকে আৰু কনসেপচুয়ালৰ কাৰণে সকলোকে আজি জনাই দিও বিলিভাৰ্স বেটছটো আকৌ ষ্টাৰ্ট কৰা হ'ব এতিয়া বিলিভাৰ্স বেটছটোৰ ক্লাছ ষ্টাৰ্ট হৈ যাব যিসকলে গম নোপোৱা এটা বিলিভাৰ্স বুলি বেটছ ষ্টাৰ্ট কৰা গৈছিলে ফ্ৰী কমপ্লিটলি ফ্ৰী কোনোবাই ভাবিব পৰা যে এটো পেইড বেটছ নহয় ফ্ৰী বেটছ হয় এতে মেথছৰ টাৰ্গেটিং অল দা এক্সাম ঠিক আছে যিমান এক্সাম আছে গোটেইকেইটা এক্সামকে অল গভৰ্নমেন্ট জব বুলি ক'ব পাৰা অল গভৰ্নমেন্ট জব যিমান গভৰ্নমেন্ট জবৰ এক্সাম আছে গোটেইখিনিৰ কাৰণে যিখিনি সিলেবাস লাগে সেই সিলেবাসখিনি পঢ়ুৱা যাব মানে ক'বলৈ গ'লে মেথছৰ যি জানিব লাগে মেথছৰ যিখিনি কথা এক্সামত আহে যি কোনো এক্সামত আহে এপিএসসি ধৰা ইউপিএসসি ধৰা যি কোনো এসএসসি ধৰা তোমালোকে আৰআৰবি ধৰা তোমালোকে আসাম গভৰ্নমেন্ট ধৰা এডিএৰি ধৰা যি কোনো এক্সাম এটা নাম কোৱা সেই প্ৰতিটো এক্সামৰ কাৰণে সেইখিনি সাফিসিয়েন্ট হ'ব তাত মানে একো এৰি থৈ নাযাও যিমান যি আছে সব পঢ়াই যাম কোনো এটা স্পেসিফিক এক্সামক টাৰ্গেট নহয় কাৰণ এটা স্পেসিফিক এক্সাম বুলি কোৱাৰ লগে লগে আমাৰ স্ট্ৰেটেজি বেলেগ বেলেগ থাকে আমি যেতিয়া ডিএমিৰ কথা কওঁ ডিএমিৰ কাৰণে আমি অকনমান লো লেভেলৰ মেথছ চালেও হয় আমি যদি আসাম পুলিচ এবিইউবিৰ কথা কওঁ তাতেও আমি অকনমান লো চালেও হয় আমি যদি এডিএৰিৰ কথা কওঁ অকনমান টাফ লেভেলৰ কোৱেশ্চন চাব লাগে আমি যদি আসাম পুলিচ এসআইৰ কথা কওঁ এতিয়া বৰ্তমান সময়টো এনেকুৱা হৈছে অলপমান ষ্টেণ্ডাৰ্ড লেভেলৰ কোৱেশ্চন আহে আমি যদি টেটৰ কথা কওঁ অকনমান ষ্টেণ্ডাৰ্ড লেভেল আহে তো এভৰি এক্সামৰ ষ্টেণ্ডাৰ্ড লেভেলটো বেলেগ বেলেগ কিন্তু আমি এই যেটো বেটছ আমাৰ ষ্টাৰ্ট হৈছে এটো আমাৰ কি হ'ব টাৰ্গেটিং অল দা এক্সাম যিমান এক্সাম হয় প্ৰতিটো এক্সামৰ কাৰণে সাফিসিয়েন্ট হ'ব
ঠিক আছে লগ পাম সকলোকে বিলিভাৰ্ছ বেটছৰ লাইভ ক্লাছত আৰু ৰেকৰ্ডিং ভিডিঅ'ছ তোমালোকৰ প্ৰেক্টিছৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু কমেন্ট বক্সত জনাবা কেনেকুৱা এক্সপিৰিয়েন্স আৰু যদি কিবা ডাউটছ আছে তোমালোকে মোক টেলিগ্ৰামত হওক বা কমেন্ট বক্সত এবাৰ জনাই দিলে হ'ল থ্যাংক ইউ এণ্ড বাই বাই